এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ সৰকাৰি চাকৰিক লৈ উদাত্ত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গল হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে কংগ্ৰেছৰ দিনত টকা পইচাৰে আৰু ৰাজনীতিৰে সৰকাৰি চাকৰি দিয়া হৈছিল কিন্তু আমাৰ দিনত এটকা এটা নুলুৱাকৈ কোনো ধৰণৰ ৰাজনীতি নকৰাকৈ সকলোকে স্বচ্ছ আৰু নিকাভাৱে সৰকাৰি চাকৰি দিয়া হৈছে এয়া হৈছে আমাৰ মাজত পাৰ্থক্য কংগ্ৰেছৰ দিনত নপঢ়া মানুহেও সৰকাৰি চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু আমাৰ দিনত তেনে হোৱা নাই মই এটকা এটা নুখুৱাকৈ সৰকাৰি চাকৰি দিছো 1.5 লাখ যুৱক যুৱতীক সৰকাৰি চাকৰি দিছো যদিহে মই 1 লাখ কৈ টকা ললু হয় তেনেহলে এতিয়ালৈকে 1500 কোটি টকা নিজৰ ঘৰতে জমা কৰিব পাৰিলু হয় এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ অসমত আজিকালি ঠেলাৱালা ৰিক্সাৱালা দুখীয়া মানুহৰ সন্তানে সৰকাৰি চাকৰি পায় সকলোৱে গৌৰৱ কৰে হেবাবে বিজেপি চৰকাৰক লৈ কিন্তু কংগ্ৰেছৰ দিনত দুখীয়া মানুহৰ লৰা ছোৱালীয়ে চাকৰি পোৱা নাছিল মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ লৰা ছোৱালীক সৰকাৰি চাকৰি দিলু সকলোৱে নতুনকৈ সপোন দেখিবলৈ ধৰিলে মই যদি 1 লাখ টকাকৈ ললু হয় তেনেহলে 1500 কোটি টকা নিজৰ ঘৰত জমা কৰিব পাৰিলু হয় বিজেপি চৰকাৰৰ দিনত স্বচ্ছ আৰু সম্পূৰ্ণ নিকা পদ্ধতিৰে সকলোকে চাকৰি দিয়া হৈছে কংগ্ৰেছৰ দিনত এপিএসসিত এডাল অজগৰ হাপ আছিল ৰাকেশ পাল নামৰ এডাল অজগৰ হাপ আছিল কিন্তু আমাৰ দিনত হে অজগৰ হাপডালক চিৰিয়াখানাত তলা লগাই বন্ধ কৰি দিলু দুখীয়া মানুহৰ টকা কোনেও খাব নোৱাৰে কোনেও এটকা এটাও খাব নোৱাৰে দুখীয়া মানুহৰ পৰা মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত আছে নৰেন্দ্ৰ মোদী আৰু অসমত আছে হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে টকা পইচাৰে কোনেও চাকৰি নাপায় আমাৰ দিনত অসমৰ লৰা ছোৱালীয়ে নতুনকৈ সপোন ৰচিব পাৰিছে নতুন সপোন দেখিছে তেওঁলোকে ৭৫ বছৰে কোনো মুখ্যমন্ত্ৰীয়ে মূৰ দৰে এটকাও নুলুৱাকৈ চাকৰি দিব পৰা নাছিল আমাৰ চৰকাৰে টকাও লোৱা নাই ৰাজনীতিও কৰা নাই এইবোৰৰ পৰা আমি একেবাৰে আতৰত যি হৈছে স্বচ্ছ আৰু নিকাভাৱে হৈছে আমাৰ চৰকাৰে অসমৰ চাকৰি জগতখনত নিৰ্মল গংগা বুৱাই আনিছে এনেধৰণে চৰকাৰি চাকৰিক লৈ কংগ্ৰেছক কটাক্ষ কৰি উদাত্ত ভাষণ প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা নিজৰ ভাষণত কোৱা হৈছে বৰ্তমান সময়ত এই যে 1.5 লাখ লৰা ছোৱালীয়ে সৰকাৰি চাকৰি পালে হেসকল কোনোবা যদি ঠেলাৱালা কোনোবা ৰিক্সাৱালা কোনোবা দুখীয়া মানুহৰ সন্তান তেওঁলোকে এটকা এটা নিদিয়াকৈ কোনো ধৰণৰ ঘুষ নিদিয়াকৈ উৎকোচ নিদিয়াকৈ নতুবা ৰাজনীতিৰ মাজেৰে গৈ তেওঁলোকে সৰকাৰি চাকৰি পোৱা নাই যি চাকৰি পাইছে সম্পূৰ্ণ স্বচ্ছভাৱে তেওঁলোকে সৰকাৰি চাকৰি লাভ কৰিছে আমাৰ মাজত পাৰ্থক্য হেয়াই কংগ্ৰেছ চৰকাৰৰ দিনত আৰু আমাৰ চৰকাৰৰ দিনত যি ধৰণৰ পৰিৱৰ্তন হৈছে চাকৰি খণ্ডত হেয়া হৈছে পাৰ্থক্য আহি পৰিছে কাৰণ কংগ্ৰেছ চৰকাৰৰ দিনত টকা নহলে কোনেও চাকৰি পোৱা নাছিল দুখীয়া মানুহৰ সন্তানে চাকৰি পোৱা নাছিল কিন্তু আমাৰ দিনত দুখীয়া মানুহৰ টকা কোনো লোকে কোনো সৰকাৰি বিষয়ে কোনো সৰকাৰি মানুহে খাব নোৱাৰে এটকা এটা নিদিয়াকৈ সকলোকে আমি সৰকাৰি চাকৰি দিছো দিল্লীত আছে নৰেন্দ্ৰ মোদী আৰু অসমত আছে হিমন্ত বিশ্ব শৰ্মা হেবাবে সকলোৱে ভয় কৰে এতিয়া অসমৰ লৰা ছোৱালী নৱপ্ৰজন্মই যুৱ প্ৰজন্মই নতুনকৈ সপোন ৰচিছে সৰকাৰি চাকৰি ক্ষেত্ৰত আৰু সৰকাৰি চাকৰিৰ বাবে লৰা ছোৱালী আগবাঢ়ি আহিছে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে আমাৰ চৰকাৰে কাৰো পৰা টকাও লোৱা নাই কাৰো লগত ৰাজনীতি কৰা নাই বা ৰাজনীতিৰ মাজেৰে কাকুকে চাকৰিও দিয়া নাই এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৰকাৰি চাকৰি সন্দৰ্ভত দিয়া ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে মন দি শুনক যে বিজেপি দলে ভাল কৰা নাই মই তেওঁলোকক এটাই কথা কম মোৰ এইখন হাতেদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ লৰাক চাকৰি দিলো আৰু মই যদি 1 লাখ টকাকৈ ললোহেঁতেন মই 1500 কোটি টকা মোৰ ঘৰত মই জমা কৰিব পাৰিলোহেঁতেন আৰু চাকৰিৰ কাৰণে মাত্ৰ 1 লাখ টকা দিবৰ বাবে কোনেও আপত্তিও নকৰিলেহেঁতেন কিন্তু আজি চাকৰি কোনে পায় অসমত ঠেলাৱালাৰ ল'ৰা
ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ বিধৱা মানুহৰ ল'ৰা আৰু কষ্ট কৰি কাম কৰি ঘৰৰ আধা পেটত খাই স্কুললৈ যোৱা দুখীয়া মানুহৰ পৰিয়ালে আজি অসমত চৰকাৰী চাকৰি পায়। যি চাকৰি যোৱা কালিলৈ আমি কল্পনা কৰিব পৰা নাছিলো, আজি তেনেকুৱা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। APSCত বহি থকা অজগৰক লৈ আহি আমি চিৰিয়াখানাত তালা মাৰি বন্ধ কৰি দিলো, যাতে কোনো দুখীয়া মানুহৰ টকা তেওঁলোকে খাব নোৱাৰে। ইয়াৰ ফলত কি লাভ হৈছে? যাৰ ঘৰত চাকৰি পাইছে ভাল কথা, কিন্তু যাৰ ঘৰত স্কুলত ল'ৰা ছোৱালী পঢ়িব যায় তাৰো মনত এতিয়া এটা আশাৰ সৃষ্টি হৈছে যে দিল্লীত নৰেন্দ্ৰ মোদী আছে, অসমত হিমন্ত বিশ্ব শৰ্মা আছে, বিজেপিৰ চৰকাৰ আছে, টকা পইচাৰে চাকৰি নহয়, মই পঢ়া শুনা কৰি চাকৰি পাব পাৰিম, মোৰ দেউতা মাৰ নাম উজ্বলাই তুলিব পাৰিম। আজি যিসকলে আমাৰ চৰকাৰক সমালোচনা কৰে তেওঁলোকক মই এটা কথা কব খোজো যে যোৱা ৭৫ বছৰত কোনো মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা দূৰত গৈ এটকাও টকা হাতত নোলোৱাকৈ চৰকাৰী চাকৰি দিব পাৰিছিল, এই কথা অসমৰ ইতিহাসে নকয়। কোনোবাই যদি টকা লোৱা নাছিল, ৰাজনৈতিকভাৱে চাকৰি দিছিল, কিন্তু এইখন চৰকাৰে টকাও লোৱা নাই, ৰাজনীতিও কৰা নাই, অসমৰ চৰকাৰী চাকৰি জগতখনলৈ নিৰ্মল গংগাক নমাই আনি অসমৰ ৰাইজৰ সেৱাত আমি নিজকে নিয়োগ কৰিছো। কোনোবাই কয় যে বিজেপি দলে ভাল কৰা নাই, মই তেওঁলোকক এটাই কথা কম, মোৰ এইখন হাতেদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত ১.৫ লাখ ল'ৰাক চাকৰি দিলো, আৰু মই যদি ১ লাখ টকাকৈ ললোহেঁতেন মই ১৫০০ কোটি টকা মোৰ ঘৰত মই জমা কৰিব পাৰিলোহেঁতেন, আৰু চাকৰিৰ কাৰণে মাত্ৰ ১ লাখ টকা দিবৰ বাবে কোনেও আপত্তিও নকৰিলেহেঁতেন। কিন্তু আজি চাকৰি কোনে পায় অসমত? ঠেলাৱালাৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ বিধৱা মানুহৰ ল'ৰা আৰু কষ্ট কৰি কাম কৰি ঘৰৰ আধা পেটত খাই স্কুললৈ যোৱা দুখীয়া মানুহৰ পৰিয়ালে আজি অসমত চৰকাৰী চাকৰি পায়। যি চাকৰি যোৱা কালিলৈ আমি কল্পনা কৰিব পৰা নাছিলো, আজি তেনেকুৱা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। APSCত বহি থকা অজগৰক লৈ আহি আমি চিৰিয়াখানাত তালা মাৰি বন্ধ কৰি দিলো, যাতে কোনো দুখীয়া মানুহৰ টকা তেওঁলোকে খাব নোৱাৰে। ইয়াৰ ফলত কি লাভ হৈছে? যাৰ ঘৰত চাকৰি পাইছে ভাল কথা, কিন্তু যাৰ ঘৰত স্কুলত ল'ৰা ছোৱালী পঢ়িব যায় তাৰো মনত এতিয়া এটা আশাৰ সৃষ্টি হৈছে যে দিল্লীত নৰেন্দ্ৰ মোদী আছে, অসমত হিমন্ত বিশ্ব শৰ্মা আছে, বিজেপিৰ চৰকাৰ আছে, টকা পইচাৰে চাকৰি নহয়, মই পঢ়া শুনা কৰি চাকৰি পাব পাৰিম, মোৰ দেউতা মাৰ নাম উজ্বলাই তুলিব পাৰিম। আজি যিসকলে আমাৰ চৰকাৰক সমালোচনা কৰে তেওঁলোকক মই এটা কথা কব খোজো যে যোৱা ৭৫ বছৰত কোনো মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা দূৰত গৈ এটকাও টকা হাতত নোলোৱাকৈ চৰকাৰী চাকৰি দিব পাৰিছিল, এই কথা অসমৰ ইতিহাসে নকয়। কোনোবাই যদি টকা লোৱা নাছিল, ৰাজনৈতিকভাৱে চাকৰি দিছিল,
কিন্তু এইখন চৰকাৰে টকাও লোৱা নাই, ৰাজনীতিও কৰা নাই। অসমৰ চৰকাৰী চাকৰি জগতখনলৈ নিৰ্মল গংগাক নমাই আনি অসমৰ ৰাইজৰ সেৱাত আমি নিজকে নিয়োগ কৰিছো।